9 নম্বৰ বাগান লাইনত আমাৰ পেট্ৰলিঙৰ সময়ত গড়ৰ মৃতদেহ এটা পোৱা যায় আৰু এইটো এতিয়ালৈকে গম পোৱা নাই কিন্তু সম্ভৱতঃ বাঘৰ আক্ৰমণ হ'ব লাগে আৰু গড়ৰ মৃতদেহটো পোৱা যায় কিন্তু খড়গটো তাৰ ইনটেক্ট আছে গড়টো আমি যথেষ্ট ভিতৰত আছে আৰু এদিন দুদিন আগৰ মৃতদেহ হ'ব কিজানি আমাৰ পেট্ৰলিঙত পোৱা গৈছে আৰু এইটো আচলতে আমাৰ যি চালনা ৰেঞ্জ অফিচ আছে চালনা ৰেঞ্জ অফিচৰ জুৰিডিকশ্যনত আহে তেওঁলোকৰ ষ্টাফে পেট্ৰলিং কৰি থাকোঁতে তেওঁলোকেই পাইছে গতিকে তেওঁলোকে পাই আমাক সকলোকে ইনফৰ্ম কৰিছে গতিকে আমি বৰ্তমান ইয়াতে লোকেশ্যনতে উপস্থিত আছোঁ আৰু এতিয়ালৈকে কনফাৰ্ম কৰিব পৰা নাই কিন্তু সম্ভৱতঃ বাঘৰ আক্ৰমণ হ'ব লাগে পাইছে গতিকে এইটো 2-3 দিন আগৰে হ'ব লাগে যথেষ্ট একদম জোপোহাৰ ভিতৰত আছে গতিকে গোন্ধ পাইহে তাক চিনাক্ত কৰা গৈছে আৰু খড়গটো যিহেতু ইনটেক্ট আছে এতিয়া বাকী অফিচিয়েল প্ৰচিডিউৰখিনি আমাৰ কৰা যাব বাকী ইয়াতে 2-3টা গড় অলম'ষ্ট আপোনাৰ যোৱা এমাহ ধৰি ইয়াতে মানে শিলঘাটৰ ওচৰে পাঁজৰে বিচৰণ কৰি থকা দেখা গৈছে আৰু আমাৰ সদায় পেট্ৰলিং ডিউটি মাৰি থকা গৈছে যিহেতু গড়কেইটা ইয়াতে বিচৰণ কৰি আছে গতিকে সেইখিনিয়ে আমি পেট্ৰলিঙত চলিয়ে আছে আমাৰ ঠিকে পেট্ৰলিং গতিকে যাতে কোনো একো দুৰ্ঘটনা সংঘটিত নহয় ইয়াত গতিকে তাৰ বাবে পেট্ৰলিং চলি আছে গতিকে তাৰ মাজতে আজি এই ৰাতিপুৱাৰ পেট্ৰলিঙৰ সময়ত তেওঁলোকে গোন্ধ পাই ভিতৰত গৈ গড়ৰ মৃতদেহটো উদ্ধাৰ কৰে সম্ভৱতঃ আমাৰ হিচাপত থাকিব লাগে কিন্তু বৰ্তমান আমি আপোনাৰ যোৱা ধৰা এসপ্তাহ ধৰি আমাৰ পেট্ৰলিঙৰ টীমে গড় পোৱা নাই ইয়াতে ৰাস্তাত কিন্তু তাৰ এসপ্তাহৰ আগলৈকে সদায় বিচৰণ কৰা আমি দেখা পোৱা গৈছিলোঁ কিন্তু যোৱা এসপ্তাহত পোৱা নাই কিন্তু চাওঁ আমি পেট্ৰলিঙৰ অনাগত সময়তো যদি আমি দেখা পাওঁ তেতিয়াতো নিশ্চয় ইয়াতে ঘূৰি আছে বুলি আমি ক'ব পাৰিম